ঘৰলৈ দৰিদ্ৰতা অহাৰ প্ৰধান 10টা কাৰণ। এই 10টা কাৰণত ঘৰত অভাৱ অনাটন হয়, দৰিদ্ৰতা আহে, জীৱনত পেৰেশানি বালা মুসিবত আহে, বিপদ আপদে চাৰিওফালৰ পৰা ঘিৰাও কৰি লয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই 10টা কাৰণ এটা এটাকৈ মই ধুনীয়াকৈ বুজাই দিম, সেইমতে আমল কৰিব, ইনশাআল্লাহ আপোনাৰ জীৱনৰ অভাৱ অনাটন দূৰ হৈ যাব, পেৰেশানিবোৰ দূৰ হৈ যাব, বালা মুসিবতৰ পৰা আল্লাহ ৰাব্বুল আলামিন আপোনাক হেফাজত কৰিব, আপোনাৰ জীৱনত আয় উন্নতি হ'ব, মহান আল্লাহ তাআলাই আপোনাৰ জীৱনত প্ৰচুৰ পৰিমাণে নিয়ামত দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি 10টা কাৰণত ঘৰত অভাৱ অনাটন হয়, দৰিদ্ৰতা আহে, তাৰে সৰ্বপ্ৰথম হৈছে আপোনাৰ ঘৰত য'ত নেকি আপুনি চাউল ৰাখে, চাউলৰ বেগ কিংবা তো চাউলৰ বস্তা, যতে আপুনি চাউল ৰাখে, এই বেগ শেষ হোৱাৰ আগতেই, চাউল সম্পূৰ্ণ শেষ হোৱাৰ আগতেই পুনৰাই নতুনকৈ চাউল আনি ইয়াতে ভৰাই থব, সম্পূৰ্ণ খালী নকৰিব। গোটেই যেতিয়া খালী হৈ যায় তাতে বেবৰকতি হয়। চাউল তেল এইবোৰ শেষ হোৱাৰ আগতেই যিসকলে বজাৰ কৰে তেওঁলোকক ক'ব লাগে নতুনকৈ আনি পুৰণা সেইখিনিত আপুনি মিলাই দিব লাগে, বিসমিল্লাহ কৈ পুৰণাখিনিৰ লগত আপুনি নতুনখিনি মিলাই দিব, আল্লাহ ৰাব্বুল আলামিন বৰকত দান কৰিব, জীৱনত শান্তি আহিব, সম্পূৰ্ণ শেষ নকৰিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমাৰ ঘৰৰ যিবোৰ সামান আছে, যিবোৰ খাদ্য বস্তু আছে, সেইবোৰ সম্পূৰ্ণ শেষ নকৰিবা, সম্পূৰ্ণ শেষ হোৱাৰ আগতে তুমি নতুনকৈ আনি তাতে বিসমিল্লাহ কৈ আল্লাহৰ নামত তুমি তাতে ৰাখি দিবা, আল্লাহ ৰাব্বুল আলামিন বৰকত দান কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ যেতিয়া পুৰণাখিনিৰ লগত নতুনখিনি আপুনি মিলাই দিব, আল্লাহ ৰাব্বুল আলামিন তাতে বৰকত দান কৰিব। 2 নম্বৰ যেটো কাৰণ ঘৰত বেবৰকতি হোৱাৰ, দৰিদ্ৰতা অহাৰ 2 নম্বৰ যেটো কাৰণ হেয়া হৈছে আপোনাৰ ঘৰত যদি কোনো চাইল আহে, কোনো মগনি আহে, কোনো ফকিৰ ভিখাৰী আহে, আপুনি খালি হাতে ঘূৰাই নিদিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমাৰ ঘৰত কোনো চাইল যদি সৱাৰী হৈও আহে, অৰ্থাৎ আগৰ দিনত ঘোঁৰা উট লৈ আহিছিল, আজিৰ তাৰিখত যদি গাড়ী লৈও আপোনাৰ ঘৰত কোনোবাই বিচাৰি আহিছে, কিবা বিচাৰিছে, আপুনি তাকো খালি হাতে ঘূৰাই দিব নালাগে। আপুনি হয়তো ভাবিছে যে মানুহজনে গাড়ী লৈ আহিছে, নিশ্চয় ধনী মানুহ, যদিও গাড়ী লৈ আহিছে, কিবা বিচাৰিছে, সৱাল কৰিছে, সেইজন চাইল হয়, সেইজন মগনীয়া হয়, আপুনি খালি হাতে ঘূৰাই দিব নালাগে। খালি হাতে ঘূৰাই দিলে আল্লাহ ৰাব্বুল আলামিন নাৰাজ হৈ যায়। আল্লাহ তাআলাই কোরআনে কারীমত কয় ওয়া আম্মাস সাইলা ফালা তানহার, তোমালোকে চাইলক দুৰ্ব্যৱহাৰ নকৰিবা, তেওঁলোকক দূৰ নকৰিবা, তেওঁলোকক কিবা নহয় কিবা, আপোনাৰ ঘৰত একোৱে নাই, কিবা এটাতো আছে, কিবা এটা দি হলেও তাক আপুনি বিদায় কৰিব লাগে, খালি হাতে ঘূৰাই দিব নালাগে। কোনো বয় বস্তু নাই, আপুনি 5-10 টকা দি হলেও আপুনি চাইলক বিদায় কৰিব, খালি হাতে ঘূৰাই দিব নালাগে। খালি হাতে ঘূৰাই দিলে আল্লাহ আৰু আল্লাহৰ ৰাসূল আপোনাৰ প্ৰতি নাৰাজ হৈ যাব, আপোনাৰ জীৱনত অশান্তি আহিব, বেবৰকতি হ'ব, জীৱনত আয় উন্নতি নহয়, দুৰৱস্থা দূৰ নহয়, জীবনত অশান্তি লাগিয়ে থাকিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এগৰাকী পত্নী, তেখেতৰ নাম হযরত উম্মে সালমা রাদিয়াল্লাহু আনহা। হযরত উম্মে সালমা রাদিয়াল্লাহু আনহাৰ ঘৰত এদিন এখন এজন চাইল আহিল, ভিখাৰী আহিল। তেওঁ আহি কৈ আছে আল্লাহৰ নামত মোক কিবা এটা দান কৰা, মোৰ বহুত ভোক লাগিছে, মই কিবা এটা খাব বিচাৰিছো, কিবা যদি আছে মোক দিয়া। আম্মাজান উম্মে সালমা রাদিয়াল্লাহু আনহা ঘৰৰ ভিতৰত বিচাৰিলে কি বস্তু আছে চাইলক দিব পাৰি, বিচাৰি বিচাৰি অলপমান মাংস পালে, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাংস খাই বহুত ভাল পায়। তেওঁ চিন্তা কৰিলে নবীয়ে যেতিয়া কিবা খাব বিচাৰিব মই কি দিম, অলপমান মাংসহে আছে, এতিয়া যদি চাইলক দি দিও তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া বিচাৰিব মইতো দিব নোৱাৰিম। এতিয়া চাইলক কলে আল্লাহ তোমাকো মাফ কৰক, মই তোমাক দিব পৰা একো নাই, সেই বুলি চাইলক ঘূৰাই দিলে, ভিখাৰীজন গুচি গল। অলপ সময়ৰ পিছতে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মে সালমা রাদিয়াল্লাহু আনহাৰ ঘৰত প্ৰৱেশ কৰিলে আৰু কলে হে উম্মে সালমা কিবা খাবলৈ আছে নেকি মোক দিয়া। উম্মে সালমা রাদিয়াল্লাহু আনহা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দিয়াৰ কাৰণে যি অলপমান মাংস ওপৰত তক্তাত উঠাই থৈ দিছিল হেয়া নমাবলৈ গৈ আচৰিত হৈ গল। কি কথা, মইতো মাংস ৰাখিছিলো, কিন্তু সেই বাটিত দেখা পাইছে মাংসৰ ঠাইত পাথৰ ৰাখা আছে। আল্লাহু আকবার, কি আচৰিত কথা, মই নিজে মাংস ৰাখিলো, এতিয়া মাংস নাই, ইয়াতে পাথৰ আছে। কাৰণটো কি? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত যেতিয়া কথাখিনি কলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উম্মে সালমা রাদিয়াল্লাহু আনহাক সম্বোধন কৰি কয় উম্মে সালমা তোমাৰ ঘৰত কোনো চাইল আহিছিল নেকি? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাংসৰ ঠাইত পাথৰ দেখা পাই বুজি পোৱাৰ আৰু বাকি নাথাকিল, সেই কাৰণে সুধিলে তোমাৰ ঘৰত কোনো মগনীয়া, কোনো ভিখাৰী আহিছিল নেকি, তুমি খালি হাতে ঘূৰাই দিছা? উম্মে সালমা রাদিয়াল্লাহু আনহাই কয় হয় হুজুৰ,
এজন ভিখাৰী আহিছিল, কিন্তু মই ভাবিছো যে মাংস অলপমান আছে, আপুনি মাংস খাই বহুত ভাল পায়, সেই কাৰণে মই চাহিলক নিদিলো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিসকলে কোনো চাহিলক খালি হাতে ঘূৰাই দিয়ে, ঘৰত কিবা বস্তু থকা সত্ত্বেও তেওঁলোকে চাহিলক খালি হাতে ঘূৰাই দিয়ে, ভিখাৰীক খালি হাতে ঘূৰাই দিয়ে, পিছ মুহূৰ্তত সেইবোৰ বস্তু তেওঁলোকে নিজে খায়। আচলতে সেইবোৰ বস্তু তেওঁলোকে হকিকাতান তেওঁলোকে পাথৰ খাই আছে। আল্লাহু আকবার। এই ঘটনা নবীৰ ঘৰত হোৱাৰ কাৰণে নবীৰ উপস্থিতিত তেওঁলোকে স্পষ্ট পাথৰ দেখা পাইছে। কিন্তু আমাৰ ঘৰত যেতিয়া কোনো চাহিল আহে, আমি চাহিলক নিদিও আৰু সেইবোৰ বস্তু আমি নিজে খাওঁ। আচলতে দৰ হাকিকাতান আমি সেইবোৰ বস্তু আমি পাথৰ খাই থাকবো। আল্লাহ ৰব্বুল আলামিনৰ ওচৰত আমি জবাব দিব লাগিব। চাহিলক খালি হাতে ঘূৰাই দিব নালাগে, কিবা নহয় কিবা এটা হলেও দি দিব লাগে। কোনো বস্তু নাই, টকা ৫-১০টা হলেও চাহিলক দি দিব লাগে। খালি হাতে ঘূৰাই দিলে আল্লাহ ৰব্বুল আলামিন নাৰাজ হৈ যায়। গৰীব দুখীয়া সকলৰ, ধনী ব্যক্তিসকলৰ ওপৰত কিছুমান হক আছে, সেই হক আদায় কৰিব লাগে। গৰীব দুখীয়া সকলক আমি সহায় কৰিব লাগে। বিশেষকৈ আপোনাৰ ঘৰত যদি কোনো বিচাৰি আহিছে, কোনো ভিখাৰীয়ে কিবা বস্তু বিচাৰিছে, সেই বস্তু যদিও নাই, কিবা নহয় কিবা এটা হলেও আমি দি দিব লাগে। নহলে জীৱনত অশান্তি আহে, জীৱনত বালা মুসিবত আহে, পেৰেশানি আহে, জীৱনত আয় উন্নতি নহয়, জীৱনত দুৰ্দশা লাগিয়ে থাকে, বেমাৰ আজাৰ বিপদ আপদে চাৰিওফালৰ পৰা ঘিৰাও কৰি ৰাখে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ঘৰলৈ দৰিদ্ৰতা অহাৰ ২ নম্বৰ কাৰণটো হৈছে কোনো চাহিলক খালি হাতে ঘূৰাই দিব নালাগে। চাহিলক খালি হাতে ঘূৰাই দিলে দৰিদ্ৰতা আহে। ৩ নম্বৰ যিটো কাৰণ, ঘৰলৈ দৰিদ্ৰতা অভাৱ অনাটন অহাৰ ৩ নম্বৰ যিটো কাৰণ, বিশেষকৈ আমাৰ মহিলা মা ভনীসকলে গুৰুত্ব সহকাৰে শুনিব। আপুনি যেতিয়া চাউল ধোৱাৰ কাৰণে চাউল লয়, চাউল লওঁতে আপুনি বিসমিল্লাহ কৈ চাউল ল'ব লাগে। আৰু চাউল যেতিয়া ধুই থাকে, এটা চাউল যাতে পৰি নাযায়। চাউল যদি পৰি যায় বেবৰকতি হয়। আৰু যদি পৰেও আপুনি সেই চাউল উঠাই ৩বাৰকৈ ধুই আকৌ বাকি চাউলখিনিৰ লগত মিলাই দিব। এটা চাউল যদি পৰি যায় আপুনি লগে লগে সেই চাউল উঠাই এক্সট্ৰা কৰি ৩বাৰ ধুই আপুনি উঠাই ল'ব। চাউল পৰি যাব নালাগে। আপুনি চাউল লৈ থাকোতেও বা ধুই থাকোতেও যদি চাউল পৰে তাতে বেবৰকতি হয়। এটা চাউলো পৰিব দিব নালাগে। এয়া দানা হয়, এই দানা খাই আমি জীয়াই আছো, ইয়াৰ সন্মান আমি কৰিব লাগে। এনেই অত যদি পৰি থাকে বেবৰকতি হয়, শয়তান খুশি হৈ যায়, আল্লাহ ৰব্বুল আলামিন নাৰাজ হয়, জীৱনত বেবৰকতি হয়। গতিকে মনত ৰাখিব, চাউল ধুই থাকোতে, চাউল যেতিয়া লয়, বিসমিল্লাহ কোৱাটো আপুনি নাপাহৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ আপুনি চাউল ল'ব। ধুই থাকোতেও আপুনি সাৱধানতা অৱলম্বন কৰিব যাতে পৰি নাযায়। যদিও পৰে কোনো কথা নাই, লগে লগে সেই চাউল উঠাই আপুনি ধুই লৈ বাকি চাউলৰ লগত আপুনি মিলাই ল'ব। মনত ৰাখিব, চাউল যাতে পৰি নাযায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ৪ নম্বৰ যিটো কাৰণ ঘৰত বেবৰকতি অভাৱ অনাটন হোৱা, পেৰেশানি হোৱাৰ ৪ নম্বৰ কাৰণ হৈছে আপুনি ভাত য'তে বনাইছে, ডেক্সি কুকাৰ য'তে আপুনি বনাইছে, ভাত বাঢ়োতে আপুনি বিসমিল্লাহ কৈ বাঢ়িব। আৰু এক সাইডৰ পৰা বাঢ়িব, মাজৰ পৰা নহয়। ডেক্সিৰ মাজৰ পৰা বাঢ়িলে বেবৰকতি হয়, কাৰণ মাজত বৰকত অৱতীৰ্ণ হয়। আল্লাহু আকবার। আপুনি এক সাইডৰ পৰা ভাত ল'ব, বিসমিল্লাহ ক'ব। বিসমিল্লাহ কোৱাটো নাপাহৰিব। ডেক্সি বা কুকাৰ য'তেই বনাইছে আপুনি বাঢ়োতে এক সাইডৰ পৰা বা একেলগে আপুনি ঢালি নিদিব, অলপ অলপকৈ এক সাইডৰ পৰা আপুনি বাঢ়িব। তেতিয়া আল্লাহ ৰব্বুল আলামিন বৰকত দান কৰিব। আৰু যেতিয়া বিসমিল্লাহ কৈ আপুনি আৰম্ভ কৰিব, ভাত বাঢ়া যেতিয়া আপুনি বিসমিল্লাহ কৈ আৰম্ভ কৰিব, আল্লাহ ৰব্বুল আলামিন তাতে বৰকত দান কৰিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, কুল্লু আমরিন জিবালিল লাম ইবদা বিবিসমিল্লাহি ফাহুয়া আকতা আও আজজাম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, প্ৰত্যেক ভাল কাম যেটো নেকি বিসমিল্লাহ কৈ আৰম্ভ কৰা নহল, হেয়া বেবৰকতি হৈ যায়, আধৰুৱা হৈ যায়। আপুনি খানা খোৱাৰ কাৰণে ভাত বাঢ়ি আছে, আপুনি বিসমিল্লাহ কৈ আল্লাহৰ নামত আপুনি ভাত বাঢ়িব, এক সাইডৰ পৰা বাঢ়িব। এই নিয়ম অৱলম্বন কৰিব, আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনত প্ৰচুৰ পৰিমাণে বৰকত দান কৰিব। আল্লাহ ৰব্বুল আলামিন জীৱনত শান্তি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ৫ নম্বৰ যিটো কাৰণ ঘৰত বেবৰকতি হোৱাৰ, হেয়া হৈছে আমাৰ মহিলা মা ভনীসকল বিশেষকৈ মন কৰিব, আপোনাৰ ঘৰত যিমান মাছ মাংস তাই তৰকাৰী চব্জি এইবোৰ বস্তু যিমান আনা হয়, একেবাৰতে ৰান্ধি একেবাৰতে শেষ কৰাৰ চেষ্টা নকৰিব। অলপ অলপ ৰাখি ৰাখি আপুনি বনোৱাৰ চেষ্টা কৰিব, আল্লাহ ৰব্বুল আলামিন বৰকত দান কৰিব। একেবাৰতে বনাই যদি আপুনি নষ্ট কৰিছে, হেয়া পেলাই দিছে, তাতে বেবৰকতি আছে। আপোনাৰ যিমান লাগে জোখত সেইখিনি বনাব, সেইখিনি খাব। বেছিকৈ অধিককৈ বনাই পেলাব নালাগে।
আপুনি এইখিনি মন কৰিব 5 নম্বৰ যেটো কাৰণ যিকোনো বজাৰৰ বস্তু একেবাৰতে বনাই শেষ কৰি দিব নালাগে তাতে বেবৰকতি আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল ঘৰলৈ দৰিদ্ৰতা অহা বেবৰকতি হোৱাৰ 6 নম্বৰ যেটো কাৰণ হেয়া হৈছে আপুনি যেতিয়া খানা খায় আপুনি দস্তৰখান পাৰি খানা খাব লাগে দস্তৰখান নোহোৱাকৈ খানা খাব নালাগে তাতে বেবৰকতি আছে দস্তৰখান পাৰি লোৱাটো আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় দস্তৰখান মানে হৈছে এডোখৰ কাপোৰ আপুনি যেতিয়া খানা খায় আপুনি যতই বহি খানা খাইছে এক্সট্ৰা কাপোৰ পাৰি লব তাকে দস্তৰখান বুলি কোৱা হয় দস্তৰখানত আল্লাহ ৰাব্বুল আলামিনৰ তৰফৰ পৰা বৰকত নাজিল হয় দস্তৰখান পাৰি লব লাগে খানাৰ আদব হৈছে খানাৰ ভদ্ৰতা হৈছে আপুনি দস্তৰখান পাৰি লৈ আপুনি খানা খাব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আদায় হ'ব আৰু তাতে বৰকত নাজিল হ'ব দস্তৰখান নোহোৱাকৈ কেতিয়াও খানা নাখাব 7 নম্বৰ যেটো কাৰণ আপুনি খানা খাই থাকোতে যদি এটা দানা পৰি যায় এটা ভাত যদি পৰি যায় আপুনি উঠাই লৈ ধুনিয়াকৈ ধুই বাকিখিনিৰ লগত মিলাই আপুনি খাব লাগে খানা পেলাব নালাগে খাই থাকোতে আপুনি সাৱধান যাতে আপোনাৰ কাহিৰ সাইডে সাইডে ভাত পৰি না যায় তাতে বেবৰকতি হয় যদি পৰিও যায় আপোনাৰ অজানিতে যদি পৰি যায় আপুনি ধুনিয়াকৈ উঠাই 3 বাৰকৈ ধুই আকৌ আপুনি হেই খানা খাব আৰু যদি দস্তৰখান পাৰা আছে দস্তৰখানৰ পৰা উঠাই আপুনি খাব পাৰে খানা আপুনি পেলাব নালাগে বহুত মানুহে অলপ খাই কাহিত হাত ধুই দিয়ে তাতে বেবৰকতি আছে খানা অযথা নষ্ট কৰিব নালাগে খানা সম্মান কৰিব লাগে এটা ভাতো যদি খাই থাকোতে পৰি যায় আপুনি উঠাই আকৌ ধুই হেই খানা খাব আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবা হযরত উসমান গনি রাদিয়াল্লাহু তাআলা আনহু এবাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈ আছে হুজুৰ মোৰ বহুত ধন সম্পত্তি ইমানেই সম্পত্তি মোৰ হৈছে যে মই সম্ভালিব পৰা নাই ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি অলপ দোয়া কৰক না যাতে মোৰ সম্পত্তি অলপ কমি যায় মোৰ ঝামেলা অলপ কমি যায় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত উসমান গনি রাদিয়াল্লাহু তাআলা আনহু কলে তুমি যেতিয়া খানা খাবা তুমি সওয়ারির পিঠিত বহিয়ে তুমি খানা খাবা তুমি উট কিংবা তো ঘোড়ার পিঠিত বহি তুমি খানা খাই থাকিবা তোমার সম্পত্তি কমি যাব সাহাবাজন গুছি গল কিছু দিনৰ পিছত পুনৰাইতেও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহিলে আৰু কৈ আছে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি যে আমল মোক কৈ দিছিলে মই হে আমল কৰি আছো মই খানা সওয়ারিৰ পিঠিত বহিয়ে খাই আছো কিন্তু মোৰ সম্পত্তি কমা নাই আৰু বাঢ়ি গৈছে আল্লাহু আকবার আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তোমাক যে আমল কৈ দিছো সেই মতে তুমি আমল কৰিছা না তো কৈছে হয় সেই মতে মই আমল কৰি আছো সওয়ারিৰ পিঠিত বহি মই উটৰ পিঠিত বহি খানা খাই আছো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় তাতে বহি যেতিয়া তুমি খানা খোৱা তাৰ পৰা দানা পৰি যায় না নাই হযরত উসমান গনি রাদিয়াল্লাহু তাআলা আনহু কয় পৰি যায় ঠিকই কিন্তু মই লগে লগে উটৰ পিঠিৰ পৰা নামি আহো এটা দানা যদি পৰি যায় মই ওপৰৰ পৰা নামি আহো আৰু সেই দানা উঠাই ধুনিয়াকৈ ধুই আকৌ খাও আল্লাহু আকবার আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হেই জাতৰ কসম যাৰ কবজাত মোৰ জান হয় অৰ্থাৎ আল্লাহ ৰাব্বুল আলামিনৰ কসম কৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে যে আল্লাহৰ কসম তুমি যদি এনেকৈ খানা সম্মান কৰি থাকা জিন্দেগীত কেতিয়াও তোমাৰ অভাৱ নহয় তোমাৰ ধন সম্পত্তি বাঢ়িয়ে থাকিব আল্লাহ ৰাব্বুল আলামিন তোমাৰ ধন সম্পত্তিত প্ৰচুৰ পৰিমাণে বৰকত দান কৰিব আল্লাহু আকবার সেই কাৰণে আমি দানাক সম্মান কৰিব লাগে দানাক আমি যিমানে সম্মান কৰিম খানাক আমি যিমানে সম্মান কৰিম আল্লাহ ৰাব্বুল আলামিন আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব জীৱনত বৰকত আহিব দৰিদ্ৰতা অভাৱ অনাটন পেৰেশানি বিপদ আপদবোৰ আল্লাহ ৰাব্বুল আলামিন দূৰ কৰি দিব জীৱনত শান্তি আহি যাব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সেই কাৰণে খানাৰ আমি ইজ্জত দিব লাগে খানাৰ সম্মান কৰিব লাগে অযথা নষ্ট কৰিব নালাগে মনত ৰাখিব যে খানা যাতে পৰি না যায় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 8 নম্বৰ যেটো কাৰণ হেয়া হৈছে আপুনি আৰম্ভণিত যেতিয়া খানা খাবলৈ আৰম্ভ কৰে আপুনি বিসমিল্লাহ কৈ আৰম্ভ কৰিব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খানা খোৱাৰ আগতে এটা দোয়া পঢ়িছিল আল্লাহুম্মা বাৰিক লানা ফিমা ৰাযাকতানা ওয়া কিনা আযাবান নার এই দোয়া পঢ়ি তাৰ পিছত বিসমিল্লাহি ওয়া আলা বাৰাকাতিল্লাহ এই দোয়া পঢ়ি খানা আৰম্ভ কৰিছিল এই দোয়া পঢ়ি আপুনি আৰম্ভ কৰিব প্ৰথমতে যেটো দোয়া কৰো আল্লাহুম্মা বাৰিক লানা ফিমা রাযাকতানা ওয়া কিনা আযাবান নার খানার কারণে এটো দোয়া করা হয় তার পিছত বিসমিল্লাহি ওয়া আলা বারাকাতিল্লাহ কই আপুনি আৰম্ভ কৰি দিব যদি এই দুটা দোয়াৰ কোনো এটাও আপুনি না জানে আপুনি অকল বিসমিল্লাহ কই খানা আৰম্ভ কৰিব বিসমিল্লাহ কই আৰম্ভ কৰিলে আল্লাহ ৰাব্বুল আলামিন সেই খানাৰ ওপৰত আপোনাৰ কাৰণে বৰকত নাজিল কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত বৰকত দান কৰিব জীৱনত শান্তি দান কৰিব সেই কাৰণে আৰম্ভণিত আপুনি দোয়া না জানিলেও কমসে কম বিসমিল্লাহ কই আপুনি আৰম্ভ কৰিব আপুনি
কৰবাৰ পৰা আহিছে বহিছে খাইছে লগে লগে উঠি গৈছে এনেকুৱা নহয় খানাৰ কিছুমান আদব আছে আপুনি ধুনিয়াকৈ দুইটা হাত ধুনিয়াকৈ ধুব দুইখন হাত খানা খাওঁতে দুইখন হাত ধোৱাটো সুন্নত হয় কমসে কম হু হাতখন আপুনি ধুই লব আদবৰ সৈতে বহিব সুন্নতি তৰিকাত বহি দস্তৰখান পাৰি লৈ আপুনি এটা দানা যদি পৰি যায় উঠাই লৈ খাব বিসমিল্লাহ কৈ আৰম্ভ কৰিব তেতিয়া আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনত বৰকত দান কৰিব সেই খানাত আপোনাৰ কাৰণে বৰকত নাজিল কৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল 9 নম্বৰ যেটো কাৰণ হেয়া হৈছে খানা খোৱাৰ শেষত আল্লাহ ৰাব্বুল আলামিনৰ শুকৰিয়া আদায় কৰিব লাগে আলহামদুলিল্লাহ পঢ়িব লাগে আল্লাহৰ ওচৰত দোয়া কৰিব লাগে ইয়া আল্লাহ সকলো প্ৰশংসা তোমাৰ বাবে তুমি মোক ভোকৰ অৱস্থাত তুমি খানা খুৱাইছা ইয়া আল্লাহ এই পৃথিৱীত বহুত মানুহ এতিয়া ভোকত হয়তো পৰি আছে ৰাস্তা ঘাটে এমুঠি খানাৰ কাৰণে এক মুঠি অন্ন যোগাৰ কৰাৰ কাৰণে কিমান কষ্ট কৰিছে কিমান হাবাতুৰি খাই ফুৰিছে আজি যে এই মুহূৰ্তত মোক তুমি পেট ভৰি খানা খোৱালা ইয়া আল্লাহ তোমাৰ শুকৰিয়া আল্লাহ ৰাব্বুল আলামিন খালিক হয় আমাক সকলোকে সৃষ্টি কৰিছে তেও ৰাজিক হয় সকলোৰে তেও ৰিজিক দান কৰে হেজন প্ৰতিপালকৰ আমি শুকৰিয়া আদায় কৰিব লাগে আলহামদুলিল্লাহ পঢ়িব লাগে খানা খোৱাৰ শেষত মনত ৰাখিব আল্লাহৰ শুকৰিয়া আদায় কৰিব আৰু এটা দোয়া আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খানা খাই উঠি এই দোয়া পঢ়িছিল আপুনি যদি পাৰে এই দোয়াটি পঢ়িব আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জাআলানা মুসলিমিন আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জাআলানা মুসলিমিন এই দোয়া আপুনি খানাৰ শেষত পঢ়িব যদি এই দোয়া না জানে কমসে কম আলহামদুলিল্লাহ আপুনি পঢ়িব লাগে আৰু মনত ৰাখিব 10 নম্বৰত আপোনাৰ ঘৰৰ যি সকল সদস্য আছে সকলোকে আপুনি নামাজৰ তালিম দিব সকলোৱে যাতে নামাজ পঢ়ে যি সকলে ইনকাম কৰে তেওঁলোকে যাতে হালাল ৰাস্তাত ইনকাম কৰে হালাল ৰাস্তাত খৰচ কৰে হালাল ইনকাম কৰিলে হালাল খৰচ কৰিলে আল্লাহ ৰাব্বুল আলামিন জীৱনত বৰকত দান কৰিব যাতে হাৰামৰ পৰা সকলোৱে বাচি থাকে যি সকলে ইনকাম কৰে আপুনি তেওঁলোকক বুজাব লাগে আপুনি নিজেও যদি ইনকাম কৰি আছে হালাল ইনকাম কৰাৰ চেষ্টা কৰিব হালাল খাদ্য খাব হালাল খাদ্য খাই তেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ ইবাদত কৰিব পাৰিব হাৰাম যিমান বেছি খাই থাকিব আল্লাহৰ ইবাদতৰ পৰা সিমানে দূৰ হৈ থাকিব সেই কাৰণে সকলোৱে আল্লাহৰ ইবাদত বেছি বেছিকৈ কৰিব লাগে বিশেষকৈ 5 ওয়াক্তৰ নামাজ আমি পঢ়িব লাগে হাৰামৰ পৰা বাচি থাকিব লাগে মানুহক ঠগুৱাৰ পৰা আমি বাচিব লাগে প্ৰতাৰণা যাতে আমি নকৰো কাৰোবাৰ পৰা ঠগে যাতে আমি নানো কাৰোবাক যাতে অযথা কষ্ট নিদিও আমি সত্যত থাকি হালাল ইনকাম কৰি হালাল ৰিজিক যাতে আমি বক্ষণ কৰিম আল্লাহ ৰাব্বুল আলামিন সেই ৰিজিকত বৰকত দান কৰিব জীৱনত বৰকত দান কৰিব জীৱনৰ অভাৱ অনাটন বালা মুসিবত পেৰেশানিবোৰ আল্লাহ ৰাব্বুল আলামিন দূৰ কৰি দিব মহান আল্লাহ তাআলাই আমাক সকলোকে এইখিনি নসিহতৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।